এয়ে মানিমুনি শাককেইডাল মই ভালকৈ ধুই মেলি মিক্সিত বটি লৈছোঁ। এতিয়া মই এখন কেৰাহীত তেল দি তেলখিনি গৰম হোৱাত মই মাছকেইডোখৰ ৰঙা হোৱাকৈ ভাজি লৈছোঁ। মাছখিনি ভজাৰ পাছত মই সেইখন কেৰাহীকে আকৌ ধুই পেলাই আকৌ অকণমান তেল দি পেলাই এটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ আৰু সেইখন ৰঙা হোৱালৈকে ভালকৈ ভাজি লৈছোঁ। পিঁয়াজখিনি ভাজি লোৱাৰ পাছত মই কেইটামান ধনিয়া গুটি আৰু জিৰা গুটি আৰু জালুক আৰু কেইফুটামান নহৰু একেলগে বটি ল'লোঁ আৰু সেইখিনিও তাৰ কেঁচা গোন্ধটো নোযোৱালৈকে ভালকৈ ভাজি ল'লোঁ। এয়া চাওক, এইখিনি ভাজি হৈ গ'ল। এতিয়া মই বটি থোৱা মানিমুনিখিনি তাত দি দিছোঁ আৰু অকণমান লৰাই লৈছোঁ। তাতে জোখ অনুসৰি নিমখ আৰু অকণমান হালধি দি তাৰপাছত অকণমান উতলা গৰম পানী দি পেলাই অকণমান সময় উতলিব দিছোঁ। এতিয়া মই ইয়াতে অকণমান উতলি থকা গৰম পানী দি দিছোঁ আৰু অলপ দেৰি উতলিবলৈ দিওঁ। দিয়াৰ পাছত তাত ভাজি থোৱা মাছখিনি মই দি দিম। এয়া চাওক, জোলখিনি উতলিলে আৰু মই তেতিয়া ভজা মাছখিনি দি দিলোঁ আৰু অকণমান দেৰি উতলিব দিছোঁ। এতিয়া গেছটো অফ কৰি দিলোঁ আৰু এটা পাত্ৰত মই জোলখিনি কাঢ়ি লওঁ। এয়া চাওক, মানিমুনি শাকৰ সৈতে বনোৱা মাছৰ তৰকাৰীখন হৈ গ'ল। আৰু মানিমুনি শাকটো পেটৰ কাৰণে ভাল, সকলোৱে জানে, আৰু ইয়াত বিশেষ মছলাও দিব নালাগে। জালুক, ধনিয়া আৰু জিৰা গুটি বটি দিলেই হওক অকণমান। আৰু আপোনালোকে মই বনোৱাৰ নিচিনাকৈ বনাই খাই চাবচোন বাৰু, আৰু কেনেকুৱা পালে জনালে ভাল লাগিব। তেতিয়াহ'লে বাই বাই, মই আকৌ এটা নতুন ভিডিঅ'লৈ আহি আছোঁ।